হাই ফ্ৰেণ্ডছ, আমাৰ কেলেণ্ডাৰত 365 ডেজ থাকে, কিন্তু প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে এই 365 ডেজটো 366 ডেজ হৈ যায়। তাৰমানে কি, ফেব্ৰুৱাৰী মাহটোত আমাৰ এটা দিন এক্সট্ৰাকৈ লাগি যায়, মানে 28 দিনৰ পৰিৱৰ্তে 29 দিনীয়া হৈ যায় আমাৰ এই ফেব্ৰুৱাৰী মাহটো। আৰু যিটো দিনত এই ফেব্ৰুৱাৰী মাহটো 28 দিনৰ পৰিৱৰ্তে 29 দিনীয়া হৈ যায়, সেই বছৰটোক আমি লিপ ইয়াৰ বুলি কওঁ। কিন্তু তোমালোকে জানানে এই লিপ ইয়াৰটো আচলতে কি কাৰণত হয়? কি কাৰণত ফেব্ৰুৱাৰী মাহটোত এটা দিন এক্সট্ৰাকৈ লগাই কেনে 28 দিনৰ পৰিৱৰ্তে 29 দিনীয়া হয়? তো চোৱা, আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে এক পাক ঘূৰোতে 365 ডেজ প্লাছ 6 আৱাৰ টাইম লয়। কিন্তু আমি কেলকুলেশ্যনৰ কাৰণে এই 6 আৱাৰ টাইমটো ইগন'ৰ কৰি দিওঁ আৰু 365 ডেজটোৱে আমি কনচিডাৰ কৰোঁ। যিহেতু আমি এই 6 আৱাৰ টাইমটো ইগন'ৰ কৰি দিলোঁ, তো প্ৰথম ফাৰ্ষ্ট ইয়াৰত 6 আৱাৰ ইগন'ৰ কৰিলোঁ, ছেকেণ্ড ইয়াৰত 6 আৱাৰ ইগন'ৰ কৰিলোঁ, এনেকৈ 4 বছৰৰ পিছত এই 6 আৱাৰটো জমা হৈ 24 ঘণ্টা সময় হয়, মানে 6 4 গুণ 24 ঘণ্টাৰ পিছত মানে এটা দিন হ'ল। সেই এটা দিনটো 4 বছৰৰ মূৰত এই ফেব্ৰুৱাৰী মাহটোত যোগ কৰি দিয়া হয়, মানে ফেব্ৰুৱাৰী মাহটো 28 দিনৰ পৰিৱৰ্তে 29 দিনীয়া কৰি দিয়া হয়। আৰু যিটো বছৰত 29 দিনীয়া হয় সেই বছৰটোকে লিপ ইয়াৰ বুলি কোৱা যায়। এতিয়া এটা বছৰ লিপ ইয়াৰ হ'বনে নাই এই কথা তোমালোকে গম কেনেকৈ পাবা? যিটো বছৰত 4ৰে হৰণ কৰাৰ ফলত ভাগশেষ 0 হয়, ডেট মিনছ সেই বছৰটো লিপ ইয়াৰ বুলি কোৱা হয়। থেংক ইউ।